Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start to these important articles. The first article is Forging a New Era of Economic Ties. So, a paragraph to Rame, Bhutan and India বিষয়ে অলপ ষ্টাডি কৰিম ওকে সো যেতিয়া আমাৰ এডভান্টেজ আসাম সামিট হৈছিলে সেইখিনি সময়ত ভুটানে এটা মানে ইন্টাৰেষ্ট শ্ব' কৰিছিলে যে অসমৰ যোগীখোপাত বা যোগীখোপাৰ আশে পাশে তেওঁলোকে এটা ইকনমিক জোন মানে স্পেচিয়েল ইকনমিক জোন এটা তেওঁলোকে এষ্টাব্লিছ কৰিব ওকে আৰু যোগীখোপা ক'ত আছে যে এইখন এখন সৰু চহৰ হয় যিখন নেকি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ওচৰত আছে আৰু লগতে তেওঁলোকৰ যেটো গেলেফু মাইন্ডফুলনেস সিটি মানে প্ৰজেক্ট হেটো মানে এটা পজিটিভ এটা হেয়া হৈ আছে অসম আৰু ভুটানৰ মাজৰ ৰিলেশনটোক মানে এটা ষ্ট্ৰং পইণ্টলৈকে নিবৰ কাৰণে ওকে তো চাব এতিয়া পজিটিভ ডেভেলপমেন্ট কেনেকুৱা ধৰণৰ লোৱা হৈছে তো ভুটানৰ ডেলিগেশ্যন জনাথন টাও এণ্ড ৰেপসেল দৰ্জি তেওঁলোকে মানে এটা মানে ভিজন লৈছিলে কিহৰ কাৰণে যে আমাৰ অসমখনক এটা সাস্টেইনেবল ইকনমিক হাব হিচাপে ল'ব ওকে সো বিশেষকৈ গুৱাহাটীখনক যে সাস্টেইনেবল ইকনমিক হাব হিচাপে ল'ব তেওঁলোকে য'ত নেকি বুদ্ধিজিমৰ যিখিনি আমাৰ স্পিৰিচুৱেল ভেলুজ থাকে বা ভুটানিজ যিখিনি কালচাৰেল আইডেন্টিটি থাকে সেইখিনি মানে সামৰি পেলাই জিএমসিক মানে কি কৰিব এটা সাস্টেইনেবল ইকনমিক হাব বা যেটোক নেকি আমি কালচাৰেল হাব বুলিও ক'ব পাৰো okay so with easing trade regulations and simplifying border procedures will unlock economic opportunities আৰু লগতে কিছুমান trade regulations অনা হ'ব border procedures বিলাক অকমান simplification কৰা হ'ব যাতে trade টো easy হৈ পৰে আগতকে তাৰপিছতে গেলেফু ইন্টাৰনেশনাল এয়াৰপোৰ্ট ইটোও মানে গেম চেঞ্জাৰ হ'ব পাৰে ভুটানৰ আৰু মানে যেটো আমাৰ ক্ৰছ বৰ্ডাৰ যেটো কানেক্টিভিটি হৈ আছে হেতু মানে যে ধৰক ট্ৰেডৰ ক্ষেত্ৰত বিজনেস ট্ৰেভেলৰ ক্ষেত্ৰত টুৰিজমৰ ক্ষেত্ৰত এই সবতে মানে এটা পজিটিভলি ইম্পেক্ট কৰিব বুলি এটা এক্সপেক্টেশন ৰখা হৈছে তাৰপিছতে বিশেষকৈ হাইড্ৰ পাৱাৰ আৰু ৰিনিউৱেবল এনাৰ্জি ফালৰ পৰা যদি আমি চাব যাও ভুটানখন বহুত ৰিচ হয় সো আমাৰ অসমেও ভুটানৰ মানে হাইড্ৰ পাৱাৰৰ ওপৰত ডিপেন্ড কৰে মানে হাইড্ৰ পাৱাৰ ৰিলেটেড যিখিনি এনাৰ্জি গ্ৰিড আছে সো সেইখিনিৰ পৰাও আমাৰ অসমে মানে আমাৰ ইলেক্ট্ৰিসিটি ডিমান্ড টু ফুলফিল কৰে মানে নিজৰ ৰাজ্যৰ ওকে সো ইণ্ডিয়া ইজ ভুটান's largest trade partner so accounting for 80% of its total trade and receiving over 90% of Bhutan's exports so আমাৰ India Bhutanor trade relation to খুবেই strong so Bhutan currently has an installed hydropower capacity of 2,453 megawatt exporting about 70% of its electricity to India 70% electricity among India দিয়ে আৰু recently এটা agreement কৰা গৈছে য'ত নেকি additional 5,000 megawatt clean energy capacity মানে কথা উল্লেখ কৰা হৈছে okay so through collaborations like 1,125 megawatt Dorjiulang and 740 megawatt Gongri project so এই projects বিলাকৰ নাম বিলাক মনত ৰাখিব প্ৰিলিমছৰ কাৰণে কাৰণ ক'ব নোৱাৰে যে ধৰক গংগ্ৰিকটো কি বস্তু দি দিলে আপোনালোকক হয়নে সো ইউ শুড নো ক'ব নোৱাৰে ক'ৰ পৰা কোৱেশ্চন আহে সো মই কৈ আছো আপোনালোকক বাৰে বাৰে যে টপিক এটা যেতিয়া আপুনি উঠাব হেতু খুব খৰচি মাৰি পঢ়িব সো 100% পেপাৰখন কোনেও কাৰেক্টলি এটেম্প কৰিব নোৱাৰে হয়নে নহয় গতিকে যিখিনি আপুনি মানে কৰিব যাতে মানে শুদ্ধ এটেম্প কৰিব পাৰে বা আপুনি আপোনাৰ এটা আইডিয়া হ'ব লাগিব যে মই এটলিষ্ট মানে কি প্ৰিলিমছটো ক্লিয়াৰ হৈ যাব পাৰো ওকে সো ইয়াতে মানে মেইনলি ক্লিয়াৰ কৰাৰ লগতে কথাটো আসলতে ইয়াতে কোনো নাম্বাৰস মানে আপোনাৰ কোনো মানে আপোনাৰ ৰিজাল্টৰ লগত প্ৰিলিমছৰ মাৰ্কস এড হ'ব হেনেকুৱা কথা নাথাকে জাস্ট ইউ হেভ টু কোৱালিফাই দা এক্সাম সো হেইটো আপোনালোকে শিওৰ হ'ব লাগিব okay so trade between Bhutan and Assam has traditionally involved exchanging agricultural products construction materials and consumer goods আৰু Bhutan আৰু অসমৰ
মানে ট্ৰেডিশনেলি বিশেষকৈ এগ্ৰিকালচাৰ কনষ্ট্ৰাকশ্যন মেটেৰিয়েল কনজিউমাৰ গুডছ এইবিলাক ক্ষেত্ৰতো মানে ট্ৰেড কৰি আছে চ' ৰিচেণ্টলি আমি ক'ব পাৰোঁ যে দ্য ৰিচেণ্ট অপাৰেশ্যনেলাইজেশ্যন অফ দ্য দৰংগা ইমিগ্ৰেশ্যন চেক পইণ্ট চ' এইটোৱেও কি কৰিছে ক্ৰছ বৰ্ডাৰ মুভমেণ্টটোক ফেচিলিটেট কৰিছে চ' টু এনচিয়ৰ ছাষ্টেইন ইকনমিক কোঅপাৰেশ্যন আ জইণ্ট ৱৰ্কিং গ্ৰুপ চ' এটা জইণ্ট ৱৰ্কিং গ্ৰুপো মানে এটা এষ্টাব্লিছমেণ্ট হৈ গৈছে চ' তাতে কোন কোন আছে ভূটানৰ গভৰ্ণমেণ্ট আছে ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আছে অসমৰ চিফ মিনিষ্টাৰ্ছ আছে মানে চিফ মিনিষ্টাৰ মানে CMO আৰু অফিচটো আছে চ' দিছ মানে এই মেম্বাৰ্ছবিলাক লগ হৈ পেলাই আমাৰ জইণ্ট ৱৰ্কিং গ্ৰুপটো হৈছে চ' সুধিব পাৰে এইটো প্ৰিলিমছত যে জইণ্ট ৱৰ্কিং গ্ৰুপটো অসমৰ লগত কোনখন কাণ্ট্ৰিৰ মানে সেয়া হৈছে মানে এটা ফৰ্মেশ্যন হৈছে চ' ইউ শুড ন' এবাউট ইট Okay, so Bhutan's increasing use of Dhubri River port. So, অসমৰ ধুবুৰীৰ যিটো port আছে সেইটো ভূটানৰ বেছিকৈ ইউজ হয় কিহৰ কাৰণে বিশেষকৈ exports to Bangladesh underscores Assam's role as a crucial transit hub for Bhutan's international trade. So, মানে বাংলাদেশৰ যেতিয়া ভূটানিজ বস্তু পঠাব তেতিয়া অসমৰ ধুবুৰীৰ পোৰ্টটোৰ পৰা পঠায় গতিকে এইটোৱে হেল্প কৰি আছে ভূটানক so the upcoming multimodal logistics park at Jogikopa is another initiative set to boost Bhutan Assam trade গতিকে indirectly তেওঁলোকৰ লাভ হৈ আছে অসমৰ পৰা তো চাওক with India's Act East policy so Act East policy ক্ষেত্ৰত আমি এটা সাউথ ইষ্টৰ ক্ষেত্ৰত আমি গেটৱে বুলি আমাৰ অসম বা আমাৰ নৰ্থ ইষ্টখনকে ক'ব পাৰোঁ হয়নে গতিকে এই পলিচি এখনৰ ক্ষেত্ৰতো মানে যে ভূটানে অসমক মানে নিৰ্ভৰ কৰিবলগীয়া হৈ যায় ট্ৰেড নেটৱৰ্কৰ ক্ষেত্ৰত এডুকেশ্যনেল কোঅপাৰেশ্যনৰ ক্ষেত্ৰতো যথেষ্ট এটা ষ্ট্ৰং ৰিলেশ্যন আছে কাৰণ অসমৰ চিফ মিনিষ্টাৰে এনাউন্স কৰিছে যে ভূটানী ষ্টুডেণ্টছবিলাকৰ কাৰণে এডিশ্যনেল স্কলাৰশ্বিপ জমা হ'ব মেডিকেল এডুকেশ্যনৰ ক্ষেত্ৰত অ'কে আৰু এইটোৱেও পিপল টু পিপল যিটো কানেকশ্যন সেইটো মানে ডিপ কৰিব গাঢ় কৰি তুলিব চ' অন দ্য কালচাৰেল ফ্ৰণ্ট ইনিচিয়েটিভছ লাইক দ্য Bhutan India Friendship Trade Fair. So, wordটো মনত ৰাখিব কাৰণ যেতিয়া ভূটান ইণ্ডিয়াৰ মাজত বা ভূটান আসামৰ মাজত কুৱেশ্যন আহিব মানে এইবিলাক বস্তুৱে আপোনালোকে লিখিব লাগিব চ' এই ধৰণৰ ইনিচিয়েটিভছ লৈছে যে ট্ৰেড ফেয়াৰৰ দৰে ইনিচিয়েটিভ লৈছে যাতে লোকেল এণ্টাৰপ্ৰিনিউৰ্ছখিনিৰ লাভ হয় ইকনমিকেলি ছ'চিয়েলি মানে এটা বণ্ডিং হয় অ'কে তো চাওক এনভাইৰমেণ্টৰ এতিয়া চাওক যেতিয়া আনচাৰ এটা লিখিব প্ৰত্যেকটো ছাইডৰ পৰা আপুনি ভাবিব লাগিব ইকনমিৰ ছাইডৰ পৰা এইটো দিলোঁ ট্ৰেডৰ পৰাটো বহুতেই পঢ়িলোঁ আমি হয়নে এতিয়া এনভাইৰমেণ্টৰ ফালৰ পৰা এটা আছে যে ভূটান আৰু অসমৰ ফালৰ পৰা এনভাইৰমেণ্ট কনজাৰ্ভেশ্যন আৰু ছাষ্টেইনেবল ৰিচোৰ্চ মেনেজমেণ্টটো আমি ক'ত দেখিব পাওঁ মানস নেশ্যনেল পাৰ্কত দেখিব পাওঁ যে তাতে এটা জইণ্ট কনজাৰ্ভেশ্যন ইফৰ্ট আমি দেখিব পাওঁ আৰু ইক' টুৰিজিমটো প্ৰমোট কৰিছে মানে বোথ অফ দ্য গভৰ্ণমেণ্ট অ'কে তো চাওক কিছুমান বিউৰক্ৰেটিক ইনএফিচিয়েঞ্চিজ হৈ যায় কেতিয়াবা কিন্তু সেইবিলাক আমি কি কৰিব লাগিব নাইকিয়া কৰিব লাগিব আৰু এই ৰিলেশ্যনটোৰ জৰিয়তে যিখিনি ডেভেলপমেণ্ট সেইখিনিক আগুৱাই লৈ যাব লাগিব অ'কে কাম টু দ্য নেক্সট আৰ্টিকল হুইচ ইজ এবাউট ইণ্ডিয়াজ ইলিগেল ইমিগ্ৰেশ্যন চেলেঞ্জ তো চাওক চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিচেণ্টলি এটা বিল ইন্ট্ৰডিউচ কৰিছে হুইচ ইজ এবাউট ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ বিল 2025 চ' এইটো আপোনাৰ ছেকেণ্ড হাফ অফ দ্য বাজেট ছিজনত কৰিছে একদম প্ৰথমত কৰা নাছিলে তো চাওক এই বিলখন কেতিয়া আহিছে জানেনে USA যেতিয়া ডিচাইড হৈ গ'ল যে তেওঁলোকে ইলিগেল ইমিগ্ৰেণ্টখিনিক ডেপৰ্ট কৰিব মানে কাণ্ট্ৰিৰ পৰা অ'কে চ' আৰু সেনেকে ট্ৰাম্পৰ বিশেষকৈ ট্ৰাম্প হোৱাৰ পিছত এনেকুৱা কথাবিলাক হৈ থাকে আপোনালোকে জানে তেওঁৰ ডিচিশ্যনবিলাক ইমান মানে সেয়া হয় মানে হঠাৎ এটা ডিচিশ্যন আনি দিয়ে মানে মানুহে ভাবিবই নোৱাৰে বাপৰে ইমান ডাঙৰ এটা ডিচিশ্যন লৈ ল'লে চ' ট্ৰাম্পৰ ডিচিশ্যন হয় এইটো যে তেওঁ ইলিগেল ইমিগ্ৰেণ্টছখিনিক ডিপৰ্ট কৰিলে এণ্ড অভাৰ 5,700 ইলিগেল ইমিগ্ৰেণ্টছ had already been deported ইমানখিনি ইলিগেল ইমিগ্ৰেণ্টছ ডিপৰ্ট কৰিয়ে দিলে অ'কে চ' লগতে তেওঁ কি আনিছে ট্ৰাম্পে যে ষ্ট্ৰিক্ট ইমিগ্ৰেশ্যন পলিচিছ আনিছে ভিজা ৰেষ্ট্ৰিকশ্যনছ আনিছে ট্ৰেভেল বেংকছ কিছুমান ওলাইছে মানে গতিকে তেওঁ
খুব ষ্ট্ৰিক্ট হৈছে এইটো ক্ষেত্ৰত যাতে তেওঁৰ কান্ট্ৰিখন মানে নেটিভ ল্যান্ড এটা হৈ পৰে আৰু সেই ক্ষেত্ৰত তো চাওক now questions have been raised about whether a similar approach can be followed by India as India too has been grappling with the problem of illegal immigration for decades so আমাৰ ইন্ডিয়াটো কম মানে illegal migrationৰ ঘটনা ঘটি থকা নাই কাৰণ চাওক পাৰ্টিশনৰ সময়ৰ পৰাই আমাৰ ৰোহিংগা ক্ৰাইসিসৰ সময়লৈকে আমাৰটো ইলিগেল ইমিগ্ৰেশন হৈয়ে আছে আমাৰ কান্ট্ৰিখনত গতিকে আমাৰ কান্ট্ৰিখনতো হেনেকুৱা এটা মানে তা স্টেপৰ প্ৰয়োজন হৈ আছে কিন্তু আৰু চাওক বাংলাদেশ লিবাৰেশন ওয়াৰ কেতিয়া হৈছিলে 1971 ত হৈছিলে এটো মনত ৰাখিব সো সেইখিনি সময়ত বহুতখিনি ৰিফিউজি আহিছিলে আমাৰ ইন্ডিয়াত তাৰ পিছতে many people from East Pakistan cross the border illegally to enter India হয়নে গতিকে আৰু আমাৰ ৰিসেন্টটো আমি ক'ব পাৰো বাংলাদেশত যেটো আমাৰ ঘটনা হৈ আছে ন গতিকে সেই ঘটনাটোৰ আৰতো মেইন কথাটো এনেকুৱাই কিন্তু কাৰণ তাৰে প্ৰাইম মিনিষ্টাৰ যেতিয়া অস্টাৰ কৰিছে সো আমাৰ ইন্ডিয়াতে আহি ফুমাইছে হয়নে যেটো ঘটনা আকু আগতে হৈছিল এবাৰ চাইনাৰ দালাই লামা যেতিয়া আহিছিলে আমাৰ ইন্ডিয়াত হয়নে সৰি টিবেটৰ দালাই লামা যেতিয়া আমাৰ ইয়াতে আহি আশ্ৰয় বিচাৰিছিলে আমাৰ ইন্ডিয়া আশ্ৰয় দিছিলে তো ঠিক তেনেকে মানে প্ৰাইম মিনিষ্টাৰকো এনেকে বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰকো হেনেকে ইয়াতে আশ্ৰয় দিয়া হৈছে গতিকে হেইটো মানে হেই লৈ পেলাই আসলতে তাত থকা হিন্দু মাইনৰিটি খিনিৰ ওপৰত এটা মানে এট্ৰসিটি চলোৱা হৈছে গতিকে বহুত কথা লিংক হৈ আছে যে ইমান সহজে যে আমাৰ ইলিগেল মানে এক্ট মানে ইলিগেল ইমিগ্ৰেশনৰ ওপৰত যে এক্ট আনিব পৰা নাই বহুতখিনি কাৰণ আছে ইয়াতে দিছো মই কিন্তু আমাৰ ইন্ডিয়াই বেলেগ কান্ট্ৰি সদায় মানে সাপোৰ্ট কৰি আহিছে যে ইলিগেল ইমিগ্ৰেশনৰ ওপৰত ষ্ট্ৰিক্ট ল আনিব লাগে যেনেকৈ ধৰক কুৱেইটক তেওঁলোকে মানে আমাৰ ইন্ডিয়াই সাপোৰ্ট কৰিছে ইউএছএক সাপোৰ্ট কৰিছে ওকে কিন্তু ইন্ডিয়াই কিয় পাৰা নাই এইখিনি আমি এতিয়া পঢ়িম one probable reason could be India's relationship with Bangladesh which shares a porous and flexible border যে আমাৰ বাংলাদেশৰ লগত বিশেষকৈ আমাৰ খুব এটা ফ্লেক্সিবল বৰ্ডাৰ আছে porous হয় সহজে মানে ইলিগেল মাইগ্ৰেশন কৰিব পাৰি বিশেষকৈ অসম ত্ৰিপুৰা মিজোৰাম মেঘালয় ওয়েস্ট বেংগল এইখন ৰাজ্য মানে ইমান মানে porous বৰ্ডাৰ হৈ আছে তাৰপিছতে ইন্ডিয়াৰ কোনো ধৰণৰ stringent policies নাই এই ক্ষেত্ৰত so it doesn't even have a formal refugee policy or law furthermore after the ouster of Sheikh Hasina কলো ন আৰু আপোনালোকে পৰা পৰ্যন্ত পলিটিক্যাল লিডাৰৰ নাম মেনশন নকৰিব ইয়াতে মোৰ হৈ গল মেনশন Sheikh Hasina কিন্তু মানে আপোনালোকে পিএম বুলিয়ে দিব ওকে সো হে যেতিয়া পিএম কি হল ouster হল there has been a sudden rise in anti India sentiment যে তেওঁলোকৰে মাজত এটা এন্টি ইন্ডিয়া সেন্টিমেন্ট হৈছিল যেটো নেকি আমাৰ চাইনাৰ পৰা কলে আপোনালোকক দালাই লামা যেতিয়া মানে আমাৰ ইন্ডিয়াত কি দিয়া হৈছিল মানে আশ্ৰয় দিয়া হৈছিল moreover the current Muhammad Yunus led government in Bangladesh has shown a significant tilt towards communism আৰু চাও যে Muhammad Yunusেও কমিউনিজমৰ ফালে মানে Muhammad Yunus led government খনেও মানে কমিউনিজমৰ ফালে গৈ আছে that creates a tricky situation for India আৰু কমিউনিজম হলে কি হ'ব বিশেষকৈ মানে আমাৰ ভাৰতৰ লগত লাগি যাব ন কাৰণ হিন্দু মেজৰিটি কান্ট্ৰিৰ লগত মুসলিম মেজৰিটি কান্ট্ৰিৰ লগত লাগিব কাৰণ যেতিয়া কমিউনিজম আহি যাব so India doesn't want to further jeopardize its relationship so গোটেই কথাখিনি ভাবি পেলাই ইন্ডিয়াই মানে এই কামটো কৰিব অকমান টান পাইছে কাৰণ হেনেকুৱা এটা ৰুল অনাৰ লগে লগে সেই কমিউনিজমৰ যেটো মাইন্ডসেট হেতু বেছি গাঢ় হৈ যাব so India doesn't want to allow China to strengthen its diplomatic presence আৰু এটা কাৰণ হল China already মানে প্ৰায় ভাগ কান্ট্ৰিতে তেওঁলোকৰ যেটো impact হেতু ইনক্ৰিজ কৰি আছে বাংলাদেশতো তেওঁলোকৰ সেই যেটো মানে impact হেতু ইনক্ৰিজ হৈ আছে মানে ইন্ডিয়া কেতিয়াও মানে হেতু কনসিডাৰ কৰিব নোৱাৰে আসলতে যে আমি এনেকুৱা ইলিগেল হে আনি দিলে চাইনাই বেছিকে তাতে হেয়া লৈ চান্স পাই যাব গতিকে ইন্ডিয়া হেতু বিচাৰণে কাৰণেও হেতু এটাও কাৰণ হ'ব পাৰে যাৰ কাৰণে নেকি এনেকুৱা আমাৰ ৰুল আনিব পৰা নাই Another key reason, India adheres to the principle of non-refoulement, which means it doesn't support the forced return of refugees. Okay, so মানে forcibly মানে কেতিয়াও ঘুৰাই পঠোৱাটো মানে আমাৰ ইন্ডিয়াই সাপোৰ্ট নকৰে সাপোজ এজন মানুহ বহুত কষ্ট পাইছে নিজৰ থাকা জায়গাখনত যেটা অত্যাচাৰ কৰিছে মাৰিছে ধৰিছে গতিকে তেও আহি পেলাই আমাৰ ইয়াতে আশ্ৰয় লৈছে আমি এতিয়া
কোন হততে আকৌ সেই জায়গাটোত পঠিয়াই দিব পাৰো হয়নে গতিকে আমাৰ ইণ্ডিয়াৰ সেইটো ৰুলে নহয় মানে সেই মানে আমাৰ সেইটো আমাৰ ট্ৰেডিশনে নহয় একচুয়ালি okay so লগতে কিছুমান আমাৰ কনস্টিটিউশনাল প্ৰভিজন আছে যেনেকৈ আমাৰ আৰ্টিকল 14 আছে আৰ্টিকল 21 আছে যত নেকি আমি ফৰেইনাৰ্স সকলকো মানে লৰ সমুখত মানে ইকুৱেলিটি বিফোৰ দা ল ৰাইট টু লাইফ এইবিলাক আমি তেওঁলোকক মানে দিব লাগে মানে আমাৰ কনস্টিটিউশন খনমতে লগতে ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন যে ফ্ৰী প্ৰাইমেৰী এডুকেশ্যন খিনি যাতে দিয়া হওক গতিকে এনেকুৱা ধৰণৰ কাৰণেও আমি পটককে ইমান এটা ডাঙৰ ডিসিশন ল'ব পৰা নাই So India has further complicated its approach to handling the refugee issue by implementing Citizenship Amendment Act 2019. So already at a disturbance মানে হয়ে গৈছে আমাৰ বিশেষকৈ অসমত কাক লৈ যেটো আন্দোলন হৈছিল সেইখিনি সময়তো মানে কৈছে ন যে সেকুলাৰিজমটো আমাৰ নোহোৱা হৈ গল কাৰণ আপোনাৰ আফগানিস্তান বাংলাদেশ আৰু পাকিস্তান এই কেইখনৰ পৰা মানে ৰিলিজিয়াছ মাইনৰিটিজ খিনি আহিবৰ কাৰণে অৰ্ডাৰ দিছে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা কিন্তু সেই মাইনৰিটিজ খিনি অকল মানে হিন্দু শিখ বুদ্ধিষ্ট জৈন পাৰ্চীজ আৰু খ্ৰীষ্টিয়ান তাতে কিন্তু মুছলিম বা শ্ৰীলংকান তামিল সকলক ইনক্লুড কৰা হোৱা নাই গতিকে হেতুক লৈ অকমান ডিস্টার্ব হৈ গৈছে গতিকে হেতুৰ ক্ষেত্ৰত আৰু ধৰ্মমূলক কিবা আনাটো তেওঁলোকে মানে বিচাৰ নাই So many refugees in India have long settled in the country. Some have even acquired voting rights. So, যেহেতু সেই partition period or পৰাই বা তাৰ আগৰ পৰাই বহুত মানুহে এটা বসবাস কৰি আহিছে তেওঁলোকৰ voting rights আছে বা তেওঁলোকে ইণ্ডিয়ান ইকনমি খনক আগুৱাই নিয়াত বহুতখিনি মানে ইম্পৰ্টেণ্ট ৰোল প্লে কৰি আছে গতিকে তেনেকুৱা মানুহকো মানে এনেকুৱা আমাৰ ইলিগেল মানে আপোনাৰ কিবা ল আনিলে তেওঁলোকক উলাই দিব লাগিব গতিকে এটো অকমান চিন্তনীয় বিষয় তো চাওক ট্ৰাম্প and administration's America First policy included deporting illegal immigrants as part of its national interest. Okay, so sao teolokor policy to hol America First because they are developed countries. Hane USA developed country hoy. Kintu amar country jitu interest hetu hol Vasudhaiva Kutumbakam. Sobe hunise Vasudhaiva Kutumbakam the world is one family. Gotte earth khonoke eta family buli jikhon country e মানে কনসিডার কৰে সেই কান্ট্রি খনে এনেকুৱা ধৰণৰ ল আনিবলৈ অকনমান মানে মানে কোমান দমজাত কৰিব লাগে গতিকে so rather than aggressive policies like mass deportation India could begin addressing its refugee issues through the enactment of appropriate law কোমান ভাবি চিন্তে কিছুমান ল আনিব লাগিব কিন্তু ইমান মানে ধৰক এটা মানে ড্ৰামাটিক সেন্স এটা কৰিব গলে আমাৰ কান্ট্ৰিত প্ৰবলেম হৈ যাব ওকে তাসো সাব ডেঞ্জাৰ এহেড এটো জুৱাকালি পেপাৰতে আহিছিলে সো জুৱাকালি অনলি এটাই অকমানি এটা আৰ্টিকেল আহা কাৰণে মই জুৱাকালি নিদিলো তো সব দা ডেঞ্জারাস কনসিকুৱেন্সেস অফ গ্লোবাল ওয়াৰ্মিং এণ্ড ক্লাইমেট চেঞ্জ এতিয়া চাওক গ্লোবাল ওয়াৰ্মিং তো বাঢ়ি আছে লগতে ক্লাইমেট চেঞ্জ হয়নে লগতে মানে আমাৰ গৰমটো আসলতে বাঢ়ি গৈ আছে সো এবাৰ 2025 ত আকৌ গৰম হ'ব অবভিয়াসলি কাৰণ আমাৰ ডেভেলপমেন্টাল ওয়াৰ্ক বিলাক বাঢ়ি আছে গছ বিলাক বেছিকে কাট খাই গৈ আছে okay to sao heating up of the oceans endangering marine life so গৰম তো বাঢ়াৰ লগে লগে কি হয় আমাৰ ocean surface temperature তো বাঢ়ি যায় okay so লগতে সেই তাতে থকা marine life খিনিৰো লাইফ তো মানে বিপদত পৰে আৰু সেই marine life খিনি আমাৰ হিউম্যানৰে আসলতে ফাৰ্স্ট সোর্স অফ ফুড হয় সেইখিনিও এন্ডেঞ্জাৰ হৈ যায় okay so coastal region to ultimately vulnerable to inundation হৈ যায় so growing number and intensity of weather events like arctic gale typhoons tornadoes যে আমাৰ যিখিনি natural disaster সেইখিনি মানে সেই ইভেন্টস খিনি বাঢ়ি বাঢ়ি গৈ থাকে সো গ্লেচিয়াৰ্স বিহেককে যে গ্লেচিয়াৰ্স খিনি ৰিট্ৰিট হ'ব ষ্টাৰ্ট কৰিছে থিনিং মানে কি গ্লেচিয়াৰ্স ৰিট্ৰিট হোৱা মানে কি মেল্ট হৈছে আৰু ওয়াটাৰ সি লেভেলটো বাঢ়ি গৈ আছে So বিহেকে আমি হিমালয়ান মাউন্টেইনছত যিখিনি আমাৰ ইন্ডিয়াৰ যিখিনি হিমালয়ান মাউন্টেইনছত আছে ন so melting glaciers form glacial lakes which sustain major river systems so they also pose significant risks such as glacial lake outburst floods growth বুলি কও যাক আমি এই প্ৰবলেমটো হ'ব পাৰে when glacial lakes release large volumes of meltwater due to the failure of natural dams so কিতেবা আমাৰ ডেমৰো কি হৈ যায় ফেইলিয়াৰ হৈ যায় তেতিয়াও আপোনাৰ সেই ঘটনাটো হয় Okay, so of the 2,431 lakes larger than 10 hectares identified during 2016 to 17, as many as 676 have expanded immensely. The Himanta Lake or Vitorat 676 ta expand hoise kintu.
Okay, so specifically 130 of these lakes are situated within India. Okay, so hey, so 676 tar bhitor 130 ta amar India te ase, bihekke Indus, Ganga, Brahmaputra river basins or logot related hoy. So Sanjay Sinda Ghepang Ghat glacial lake, so etu mane kuntu river or basin ot ase, Indus river basin monot rakhibo Ghepang Ghat glacial lake at an elevation of 4068 meters in Himachal Pradesh show a 178% increase in size from 36.49 to 101.30 hectares, and it means greater risk of glacial lake outburst floods, releasing a huge volume of water. So glacial retreat hua mane ki amar flood hobo, sea level rise hobo, logote amar ki hobo mane amar normal life to amar destroy ho jabo. Okay, but fresh water naikia ho jabo, মানে agriculture field bilak banpani ho jabo, gotike ami hetu ketia ami tetia mane he ki hobo amar je manav jati to bipodot pori ja, gotike ami climate change to jiman pari mane komabot try koribo lage. Okay, so ajir karone ekhine asile. Thank you for watching the video.